আমাৰ সকলোৰে বাবে গৌৰৱৰ দিন, কাৰণ কেৱল অসমৰ বাবেই নহয়, গোটেই ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ বাবে মহাবীৰ লাচিত বৰফুকনে যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিলে, এই কথা কোনোৱে পাহৰিব নোৱাৰে। আজি আমি তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেখেতৰ 402 সংখ্যক জন্মদিনৰ উপলক্ষে আমি তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তেখেতে বিশ্বৰ ইতিহাসত এটা সুকীয়া অধ্যায় সৃষ্টি কৰিলে। তেখেতৰ বীৰত্বৰে অসমীয়া জাতিক বিশ্বৰ বুকুত গৌৰৱান্বিত কৰিলে। আৰু আপোনালোকে জানে যে 1999 চনত বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনেই লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধা জনাই এটা ৰাষ্ট্ৰীয় বঁটা প্ৰৱৰ্তন কৰে। NDA বেষ্ট কেডেটজনক লাচিত বৰফুকনৰ গ'ল্ড মেডেল দিয়া হয়। ইয়াৰ যোগেদি ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। আৰু বৰ্তমান নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখন শক্তিশালী চৰকাৰ বিজেপি নেতৃত্বাধীন NDA চৰকাৰ চলিছে, এইখন চৰকাৰেও আজি মহাবীৰ লাচিত বৰফুকনৰ 400 সংখ্যক জন্ম জয়ন্তী উদযাপন কৰিছে, ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিছে। আৰু আহোম স্বৰ্গদেউসকলৰ গৌৰৱজ্জ্বল তেখেতসকলৰ যিটো শাসনকালৰ স্মৃতি সংৰক্ষণ কৰাৰ বাবে চৰাইদেউ মৈদামক UNESCO হেৰিটেজ চেণ্টাৰ হিচাপে ঘোষণা কৰোৱাত তেখেতৰ উল্লেখযোগ্য অৱদান আছে। গতিকে সেইবাবে আজি আমি ভাৰত চৰকাৰৰ পোৰ্ট শ্বিপিং ৱাটাৰৱেজ মন্ত্ৰালয়ৰ তৰফৰ পৰা আমি সকলোৱে মিলি মহাবীৰ লাচিত বৰফুকনৰ আজি এই জন্ম জয়ন্তী দিৱসটো উদযাপন কৰিছোঁ আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ ভৱিষ্যতৰ প্ৰজন্মই ভাৰতবৰ্ষত মহাবীৰ লাচিত বৰফুকনৰ আদৰ্শৰে দেশ মাতৃৰ বাবে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই যাব। আৰু তেখেতৰ বিষয়ে যিমান সংখ্যক উঠি অহা প্ৰজন্মই অধ্যয়ন কৰে, সিমানেই তেখেতসকলে মনোবল পায়, শক্তি পায়, নিৰ্ভীকতাত তেখেতসকলৰ গঢ় লৈ উঠে আৰু মাতৃভূমিৰ সন্দৰ্ভত বিতংভাৱে উপলব্ধি গঢ় লৈ উঠে। গতিকে মই পুনৰবাৰ মহাবীৰ লাচিত বৰফুকনৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, যাতে ভৱিষ্যতৰ প্ৰজন্মই দেশৰ হকে, ৰাজ্যখনৰ জনতাৰ হকে নিষ্ঠাৰে এনেধৰণে নিৰ্ভীকভাৱে কাম কৰি যায়।